ৰাহুল মজা লাগিল ন বাৰ্থডেটো খাই মজা লাগিল মইতো বহুত খাইছো ৰাতি আৰু ভাত নাখালেও চলি যাব ৰাস্তাই এবাৰ খাওঁতে এনেকুৱা কৰিছ মইতো দুবাৰ খাইছো বা কি বস্তু বে তইচোন মোতকেও ওপৰৰ মালবে হয়তো অ' ভাই ৰ মই পাৰ্চটো বাৰ্থডে পাৰ্টিতে এৰি থৈ আহিলোঁ তই এটা কাম কৰ চাবি পাত ল মই এতিয়া আহি আছোঁ গাড়ীতে থাকিবি যাতে আৰে এইখনচোন ৰাজৰ বাইক কিন্তু ইয়াতে এই ভিক্ষাৰীটোৱে কিয় বহি আছে এতিয়াই দি আছো ইয়াক হেল্ল' এইখন তোৰ বাপেৰৰ গাড়ী নেকি ইয়াতে যে এনেকৈ মজাকৈ বহি আছ বহাৰ আগত এবাৰ নিজৰ অকাতৰ কথাটো ভাব আৰু তোক কিমানবাৰ ক'ম তোৰ এই ভিক্ষাৰী ৰূপটো লৈ মোৰ সন্মুখত নাহিবি বুলি আৰু শুন যেতিয়াৰে পৰা তই ৰাজক ক্লাব আৰু ড্ৰিংক কৰিবৰ কাৰণে মানা কৰি আছ ন মোৰতো তোক একেবাৰে মাৰি পেলাবৰে মন গৈ আছে শুনা তোমাক একো কোৱা নাই বুলি এইটো নহয় তুমি মোক জিতি কৈ থাকিবা হয় নেকি লাগিছে তই তোৰ অকাত পাহৰিয়ে গলি মনত পেলাই নেহা তুমি কি পাগল হৈছা নেকি নে মেণ্টেল হস্পিটেলত নিব লাগিব তেতিয়াৰ পৰা দেখি আছোঁ ইয়াক গালি পাৰি আছা যে চা ভাই ৰাজ মই ইয়াত বহি থাকোঁতে এই কৈছে মোৰ বোলে ইয়াত বহা অকাদে নাই আৰে তুমি আচলতে নিজকে কি বুলি ভাবা আৰু এনেও মোৰহে গাড়ী মই যি কৰোঁ মোৰ কথা তেতিয়াৰ পৰা যে ইয়াক গালি দি আছা ময়ে কৈছিলোঁ ইয়াতে বহি থাকিব আৰু তুমি ইয়াক গালি দিব লগা কোন হয় তুমি বাহ মই কোন হয় ইয়াক গালি দিবলগীয়া এই ভিক্ষাৰীটোৰ কাৰণে তুমি মোৰ লগত কাজিয়া কৰিছা অ'কে মই তোমাৰ লগত কথাই নাপাতো বাই নেহা মোৰ কথাটোতো শুনা ঐ ভাই তই মোৰ কাৰণে তাইৰ লগত কিয় কাজিয়া কৰিছ কিন্তু তাই সদায়ে কিয় এনেকুৱা কৰি থাকে একো নহয় দে ৰাজ তই যা তাইৰ খংটো কমাগৈ নহ'লে পিছত তই কান্দি থাকিবি ঐ নেহা শুনাচোন নেহা শুনা না একো নুশুনো মই তোমাৰ কথা অ'কে শুনা তেতিয়াহ'লে মই তোমাৰ কাৰণে চকলেট আনিছিলোঁ তুমিতো নোখোৱাই ময়ে খাই পেলাওঁ সোধা কি কথা ঐ নেহা তুমি ইমান শকত কেনেকৈ হৈছা কোৱা না ময়ো শকত হ'ম কি খোৱাও তুমি প্লিজ কোৱা না হ'ব মই কি ইমান শকত নেকি নামাতিবা তুমি মোক বা খং ঐ এনে কৈছোঁ অ' চৰি হেল্ল' ক ৰাহুল গৈ আছোঁ দে 2 মিনিট ৰ অ'কে বাৰু নেহা মই গৈ থাকোঁ দিয়া অলপ টাইম আৰু ৰ'বা না নেহা নক'লে ৰাহুলে বেয়া পাব বুজা না অলপ প্লিজ ঠিক আছে মই গৈ থাকোঁ বাই নেহা নেহা তুমি ইয়াত কি কৰিছা দাদা মই আপোনাক কি বুলি ক'ম মই বহুত অশান্তিত আছোঁ ৰাজ আৰু তাৰ বন্ধুজনৰ কাৰণে বহুত অশান্তিত আছোঁ দাদা কি কৈ আছা তুমি এইবিলাক ভালদৰে কোৱাচোন
দাদা, ৰাজৰ যিজন বন্ধু আছে ন, সি বহুত ফাল্টু ল'ৰা হয়। আৰু জানেনে সি ৰাজৰ টকাবিলাক কেনেদৰে খৰচ কৰায়? আৰু ৰাজক সি ক্লাবত লৈ যায়, মদ খাবলৈ বাধ্য কৰায়, আৰু সি কলেজত যাব মানা কৰে ৰাজক। দাদা, সি ৰাজৰ টকাবিলাক এনেকৈ খৰচ কৰায়। কি কৰোঁ এতিয়া আপুনিয়ে কওকচোন, মই নিৰুপায় হৈ পৰিছোঁ। যদি তুমি কোৱা কথাবোৰ সত্য হয় তেতিয়াহ'লে মই সিহঁতৰ বন্ধুত্ব ভাঙি পেলাম। এটা কথা কোৱাচোন, এতিয়া সিহঁত দুয়োটাক ক'ত লগ পাম? এতিয়া সিহঁতক ক'ত লগ পাম সেইটো কিন্তু নাজানো। কাইলৈ সিহঁতক একেলগে দেখিলে আপোনাক কল কৰিম, তেতিয়া আপুনি আহিব। অ'কে, ঠিক আছে। তুমি বেছি টেনশ্যন নল'বা। টেক কেয়াৰ। কোন এই তোৰ চিনাকি ল'ৰা যাৰ লগত তই আজিকালি ইমান ঘূৰা ফুৰা কৰি থাক? দাদা, ইয়েতো মোৰ বন্ধু, যাৰ বিষয়ে মই তোমাক কেইদিনমান আগতে কৈছিলোঁ। দাদা, ইয়াৰ নাম ৰাহুল। ৰাহুল, এয়া মোৰ দাদা। হেল্ল' দাদা। হেল্ল', বাদ দে তোৰ, মোৰ কথাটো শুন। আজিৰ পৰা যদি তোক মোৰ ভাইটিৰ আশে পাশেও দেখা পাওঁ না, তেতিয়াহ'লে তোৰ মুখ ভাঙি পেলাম। কথাষাৰ মনত ৰাখিবি। দাদা, তুমি কিয় এনেকৈ কথা পাতি আছা মোৰ বন্ধুৰ লগত? ৰাজ, তই এতিয়াও সৰু হৈয়ে আছ। কোনটো ভুল কোনটো শুদ্ধ এতিয়ালৈ ভালকৈ জনাই হোৱা নাই। ই এটা বদমাছ ল'ৰা আৰু ই তোৰ জীৱনটো শেষ কৰি পেলাব। ইয়াৰ নিজৰটো কোনো ফিউচাৰ নাইয়ে আৰু লগতে তোৰ ফিউচাৰটো বৰবাদ কৰি পেলাব। ব'ল এতিয়া ঘৰলৈ ব'ল। দাদা, মই এনেকুৱা কি কৰিলোঁ আপুনি মোক ইমান বেয়াকৈ কৈ আছে যে? চুপ, তই মনে মনে থাক। তোৰ লগত মোৰ একো কথা নাই। কিন্তু দাদা, তুমি মোৰ কথাটো ভালদৰে শুনাচোন। হ'ব, বল বুলি কৈছোঁ নে? বল এতিয়া। ৰাহুল, সিদিনা দাদাৰ হৈ চৰি ইয়াৰ, প্লিজ ক্ষমা কৰি দিবি অ'। দাদাই তোৰ বিষয়ে একো নজনা নুশুনাকৈয়ে ইমান বেয়াকৈ কৈ দিলে। হেই, বেয়াকৈ ক'লে কি হ'ল? তেওঁ মোৰ দাদাহে। আৰে, মই জানো দাদাই কিবা কথাত মোক ভুল বুজি আছে চাগে। ৰাহুল, সঁচাকৈ তই বেয়া পোৱা নাইতো? বেয়া আকৌ কিয় পাম? তেওঁ মোৰ ডাঙৰ দাদা। দাদাই মোক মাৰিলেও কেতিয়াও বেয়া নাপাওঁ। থেংক ইউ ভাই। বাৰু মই গৈ থাকোঁ দে। যা। ৰাজ, তুমি ভালেই কৰিলা ৰাহুলৰ লগত ফ্ৰেণ্ডশ্বিপটো এৰি। ই আচলতে তোমাৰ ফ্ৰেণ্ড হ'ব পৰা যোগ্যৰে নাছিল। নেহা, তুমি কি ভাবিছা আমি আমাৰ ফ্ৰেণ্ডশ্বিপ ভাঙি দিয়া বুলি? সি মোৰ ভাল বন্ধু আছিল, আছে আৰু আগলৈও ভাল বন্ধু হৈয়ে থাকিব, বুজিলা? আৰু সেইফালে চোৱা, আহি গ'ল মোৰ বন্ধু। আহিলে এই ভিক্ষাৰীটো। কি থাকা এই দুখীয়া ভিক্ষাৰীটোৰ লগত। মই যাওঁ। বাৰু ৰাহুল, ক কি খবৰ তোৰ? আছোঁ দে ভালে। ঐ, কি হৈছে অ' তোৰ? ইমান দুখত আছ যে? একো হোৱা নাই অ'। মই এইটোৱে ভাবি আছোঁ যে তহঁত দুটা জীৱনৰ পৰা মই বহুত দূৰলৈ গুচি যাম বুলি ভাবিছোঁ অ'। কি অ' ৰাহুল, কি সৰু ল'ৰাৰ দৰে কথা কৈছ? তাইৰতো অভ্যাসেই হৈ গৈছে এইবিলাক কোৱাটো। তই টেনশ্যন নল'বি, মই তাইক নিজে মনাই ল'ম। চা, তাইয়ে কল কৰিছে। হেল্ল', অ'কে, গৈ আছোঁ। ৰাহুল, তই 5 মিনিট ৰচোন, মই আহি আছোঁ। ঐ কুকুৰ, কথা ক'লে কি বুজি নোপোৱা নেকি? তোক কিমানবাৰ কৈছোঁ ৰাজৰ পৰা দূৰত থাকিব। কিয় তই তাৰ জীৱনটো ধ্বংস কৰিব খুজিছ? ৰাজৰ লাইফটো কিয় বৰবাদ কৰিব বিচাৰিছ? আমাৰ লাইফৰ পৰা আঁতৰি যা প্লিজ। সদায় সদায় তোৰ কাৰণে আমাৰ মাজত কাজিয়া হয়। আৰে, কিন্তু মই কৰিলোঁ কি? মোৰ ভুল ক'ত? নিজে ফোন কৰি মাতিলে ক'ত বা গুচি গ'ল।
আৰে ইয়াত যে বাহ, তই ইমান বদমাছ। তই ৰাজৰ দাদাককে দম দিব পাৰ মাৰিম বুলি। তোক সি ইমান ভাল বন্ধু বুলি ভাবে আৰু তই তাৰ দাদাককে দম দিছ মাৰিম বুলি, অসন্মান কৰিছ। কি কৈ আছা এইবিলাক? কি ৰাহুলে দাদাক মাৰিম বুলি দম দিছে? হয় দিছে। ৰাজ, নেহাই মিছা কথা কৈছে অ'। দাদা কি এইবিলাক সঁচা নেকি? নেহাই কৈছে তো সঁচাই, কিন্তু তোৰ কাৰণেনো কি? তোৰ কাৰণেতো তোৰ বন্ধুৱে বেছি আপোন। ৰাজ, তোৰ দাদাও মিছা কথা কৈছে অ'। হ'ব, আৰু এটা কথাও নকবি তই। আজিৰ পৰা আৰু তোৰ এই মুখখন মোক কেতিয়াও নেদেখুৱাবি। তোৰ কাৰণে আজি মোৰ বন্ধু নামৰ শব্দটোৰ প্ৰতিয়ে ভৰসা নোহোৱা হ'ল। মই সপোনতো ভবা নাছিলোঁ তই মোৰ দাদাৰ লগত যে এনেকুৱা ব্যৱহাৰ কৰিবি। লাজ লাগিছে তোক মোৰ বন্ধু বুলি ক'বলৈ। গুচি যা মোৰ চকুৰ সন্মুখৰ পৰা। ব'লা দাদা। নিহাল, বহুত বৌ লাগিছে, বল না ক্লাবলৈ যাওঁ। আবে ক্লাব যাবলৈ জানো টকা আছে আমাৰ লগত? ৰাজ থাকিলে যাব পাৰিলো হয়, আৰু এনেওতো ৰাজক ৰাহুলে আমাৰ লগত আহিবলৈ মানা কৰিছে, আৰু ক'তনো যাব দিব আমাৰ লগত তাকো নিচা কৰিবলৈ। আৰে মই ন সিহঁতৰ ফ্ৰেণ্ডশ্বিপ ভাঙি পেলাইছোঁ বুদ্ধি কৰি, আৰু এতিয়াতো ৰাজ আমাৰ লগতে থাকিব। ক্লাব যাব, ড্ৰিংকছ কৰিব, আৰুতো আমি তামাম এনজয় কৰিম। আৰে মজা আইডিয়া লগাইছ বে। ব'ল ভাইটি, ৰাহুলৰ ওচৰত লৈ যাওঁ। তাক মই ক্ষমা খুজিব লাগিব। নহয় দাদা, তুমি মোৰ কাৰণে তাক ক্ষমা খোজাৰ একো প্ৰয়োজন নাই। আৰু এনেও তাৰ নিচিনা বন্ধু এজন থকাতকৈ তাৰ লগত শত্ৰু হৈ থকাটোৱে ভাল। নহয় ভাইটি, সি বেচেৰাটো বহুত ভাল ল'ৰা। তাৰ মানে ভালকৈ কোৱাচোন। কালি যেতিয়া মই অফিচৰ পৰা আহিছিলোঁ, আৰু তেতিয়া কি? ব'লা দাদা, আমি এতিয়াই যাওঁ, তাক ক্ষমা খোজো। ব'ল। সৰি ৰাহুল, মোক প্লিজ ক্ষমা কৰি দেও।
ৰাজ, তুমি এতিয়াও ইয়াৰ লগত ঘূৰা ফুৰাই কৰি আছা? মোৰ লাজ লাগিছে ক'বলৈ। কেনেকুৱা ছোৱালী হয় তুমি? আমাৰ ফ্ৰেণ্ডশ্বিপটো ভাঙিবলৈ তুমি ইমান তললৈ নামিবা বুলি মই সপোনতো ভবা নাছিলোঁ। এনেও তোমাৰ দৰে ছোৱালীক বুজাই একো লাভেই নাই। ব'ল ৰাহুল, দাদা ব'লা। অ' হেল্ল', তুমি কিয় আহি আছা পিছে পিছে? মই কেৱল মোৰ বন্ধু আৰু দাদাকহে আহিব কৈছোঁ, তোমাকতো আহিব কোৱা নাই। আৰু শুনা, ভালপোৱা সেইটোহে যি ভালপোৱাই সংসাৰ এখন মিলি থকাটো বিচাৰে। সংসাৰ এখন ভাঙি যোৱাটো ভালপোৱাই কেতিয়াও নিবিচাৰে। আৰু তোমাৰ নিচিনা সংসাৰ ভঙা ছোৱালী এজনীৰ ভালপোৱা মোক কেতিয়াও নালাগে। গুড বাই।